নমস্কাৰ বন্ধুসকল, এডুকেশ্যন বাই জিৰ' ইউটিউব চেনেলটোলৈ আপোনাক চবকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত মই DSSৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এখনৰ ওপৰত ডিছকাছ কৰিম। এইখন কুৱেশ্যন পেপাৰ আছামিজ আৰু ইংলিছ দুটা লেংগুৱেজতে আছে, চবৰে সুবিধা হ'ব। আৰু এই কুৱেশ্যন পেপাৰখনত মই যিমান পাৰোঁ ডিটেইলছত ক'ব চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, বহুতখিনি কথা জানিব পাব আৰু এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় গোটেইখিনি বস্তু। আৰু ইয়াৰ আগৰ ভিডিঅ' যদি নাই চোৱা, মই আগত 3খন পেপাৰৰ ওপৰত ডিছকাছ কৰিছিলোঁ, সেইকেইটাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা গৈ চাই ল'ব পাৰিব। তেন্তে আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য ডাইনেষ্টি? মৌৰ্য ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য ডাইনেষ্টিটো ফাউণ্ড কৰিছিল আৰু তেওঁ নন্দা ডাইনেষ্টিৰ ধনানন্দক মাৰি পেলাই তেওঁ মৌৰ্য ডাইনেষ্টিটো প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁক হেল্প কৰিছিল চাণক্যই। আৰু এই মৌৰ্য ডাইনেষ্টিৰে 3rd নম্বৰজন ৰুলাৰ আছিল অশোকা। আৰু অশোকা পাই আমি অশোক স্তম্ভ, যোনটো আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে ইউজ কৰে, সেই অশোক স্তম্ভটো আমি অশোকৰ পৰাই লৈছোঁ। আৰু বিক্ৰম আদিত্য, তেওঁৰ ৰিয়েল নেমটো আছিল চন্দ্ৰগুপ্ত II। তেওঁ মৌৰ্য ডাইনেষ্টিৰে আছিল। আৰু চন্দ্ৰগুপ্ত I, তেওঁ গুপ্তা ডাইনেষ্টিৰ আছিল আৰু তেওঁ সমুদ্ৰগুপ্তৰ ফাদাৰ আছিল। এই গোটেইখিনি যোনখিনি মই পইণ্ট ক'লোঁ, গোটেইখিনি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। ইয়াৰ আগৰ পেপাৰবিলাকতো আহিছে এই কুৱেশ্যনখিনি। নেক্সট কুৱেশ্যন, হুইচ মেচেডোনিয়ান কিং ইনভেডেড ইণ্ডিয়া ইন 326 BC? কোনজন মেচেডোনিয়ান কিঙে ইণ্ডিয়াক ইনভেড কৰিছিল 326 BC? BC বিফ'ৰ খ্ৰাইষ্ট। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এলেকজেণ্ডাৰ দি গ্ৰেট। এলেকজেণ্ডাৰে ইনভেড কৰিছিল ইণ্ডিয়াক 326 BC, আৰু সেইটো টাইমত তেওঁ এটেক কৰিছিল ইণ্ডিয়াৰ পাঞ্জাৱ ৰিজনটোত। আৰু সেই পাঞ্জাৱ ৰিজনটোত তেতিয়া ৰুল কৰি আছিল পৌৰছ নামৰ ৰজা এজনে। কুৱেশ্যন এনেকৈও আহিব পাৰে, এলেকজেণ্ডাৰে কাৰ এগেইনষ্টত ফাইট কৰিছিল ইণ্ডিয়াত? তেতিয়া এনচাৰটো হ'ব পৌৰছ। তাৰপিছত তেওঁ পৌৰছক হৰাই পেলাই তেওঁ প্ৰায় বিয়াছ নদীৰ ওচৰলৈকে পালেহি। বিয়াছ নদীৰ পৰা তেওঁ আগবাঢ়িব নোৱাৰিলে, তেওঁ সৈনিকবিলাক খুব ভাগৰি গ'ল। তাৰপিছত তেওঁ আকৌ ঘূৰি গুচি গ'ল। ঘূৰি যাওঁতে তেওঁ নিজৰ এজন কামাণ্ডাৰ থৈ গৈছিল ইণ্ডিয়াৰ এই পাৰ্টটোক চাবৰ কাৰণে, আৰু সেই কামাণ্ডাৰজনৰ নাম আছিল চেলেকাছ নিকটাছ। আৰু এই চেলেকাছ নিকটাছে পিছত মৌৰ্য ডাইনেষ্টিৰ যোনটো কিংডম আছিল, সেই কিংডমটোলৈ মেগাষ্টেনিছক পঠিয়াইছিল। আৰু এই মেগাষ্টেনিছে এখন কিতাপ লিখিছিল ইণ্ডিকা নামৰ। সেই কিতাপখনৰ পৰাই আমি সেই টাইমৰ যোনখিনি ঘটনা হৈছিল, সেই ঘটনাখিনিৰ কথা জানিব পাৰোঁ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ছন অফ হুমায়ুন? হুমায়ুনৰ পুত্ৰ কোন আছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব আকবৰ। আকবৰ হুমায়ুনৰ পুত্ৰ আছিল। আকবৰৰ পুত্ৰ আছিল জাহাংগীৰ, আৰু জাহাংগীৰৰ পুত্ৰ আছিল শ্বাহজাহান, আৰু শ্বাহজাহানৰ আছিল ঔৰংজেব। আৰু ক'ব গ'লে ঔৰংজেবৰ পিছতে মোগল ডাইনেষ্টিটো খুব উইক হ'ব ধৰিলে, আৰু তেওঁ ক'ব গ'লে লাষ্ট ষ্ট্ৰং ৰুলাৰ আছিল মোগল ডাইনেষ্টিৰ। নেক্সট কুৱেশ্যন, হুইচ ৰিলিজিয়াছ লিডাৰ অফ বেংগল টুক পাৰ্ট ইন ভক্তি মুভমেণ্ট? ভক্তি মুভমেণ্টৰ বেংগলৰ কোনজন লিডাৰে পাৰ্ট লৈছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চৈতন্য। নেক্সট কুৱেশ্যন, হু ৰোট ৰামচৰিত মানসা? ৰামচৰিত মানস এই কিতাপখন কোনে লিখিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব তুলসী দাস। আৰু তেওঁ যেতিয়া এই কিতাপখন লিখিছিল, তেতিয়া আকবৰৰ টাইম পিৰিয়ডটো চলি আছিল। নেক্সট কুৱেশ্যন, দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চ ইন দ্য ইয়াৰ? কুইট ইণ্ডিয়া মুভমেণ্ট কোনটো ইয়াৰত লঞ্চ হৈছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1942। 1942ত কুইট ইণ্ডিয়া মুভমেণ্টটো লঞ্চ হৈছিল। আৰু এই মুভমেণ্টটোক আগষ্ট কাণ্ট্ৰি বা আগষ্ট ৰিভলিউশ্যন বুলিও কয়। আৰু এই মুভমেণ্টটো ষ্টাৰ্ট কৰিছিল মহাত্মা গান্ধীয়ে। তাতে তেওঁ এটা শ্লোগান দিছিল, ডু অৰ ডাই। এইটোও সোধে ডু অৰ ডাই শ্লোগানটো কোনটো মুভমেণ্টত দিছিল বুলি। তেতিয়া ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কুইট ইণ্ডিয়া মুভমেণ্টত। তাৰপিছত 1857ত চিপাহী বিদ্ৰোহ হৈছিল, সেইটো কথা জানো। চিপাহী বিদ্ৰোহ ষ্টাৰ্ট কৰিছিল মংগল পাণ্ডে। 1920ত নন কপাৰেশ্যন মুভমেণ্ট ষ্টাৰ্ট কৰিছিল মহাত্মা গান্ধীয়ে। আৰু 1946ত কেবিনেট মিছন আহিছিল ইণ্ডিয়ালৈ। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ পাকিস্তান ক্ৰিয়েটেড এজ এ ছেপাৰেট ডমিনিয়ন?
পাকিস্তানক ছেপাৰেট ডমিনেণ্ট হিচাপে কেতিয়া ক্ৰিয়েট কৰিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আগষ্ট 14 1947 নেক্সট কুৱেশ্যন ইন হুইচ চিটি ডিড দ্য 1857 ৰিভল্ট ষ্টাৰ্টেড 1857 যোনটো ৰিভল্ট হৈছিল সেই ৰিভল্টটো কোন জেগাৰ পৰা ষ্টাৰ্ট হৈছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব মেৰঠ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ সোলাৰ চিষ্টেম আমাৰ সোলাৰ চিষ্টেমৰ সবচে লাৰ্জেষ্ট প্লেনেট কোনটো হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জুপিটাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য লংগেষ্ট ৰিভাৰ অফ দ্য ৱৰ্ল্ড পৃথিৱীৰ সবচে ডাঙৰ ৰিভাৰখনৰ নাম কি হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাইল ৰিভাৰ আৰু এমাজনখন পৃথিৱীৰ ছেকেণ্ড লংগেষ্ট ৰিভাৰ হয় ফাৰ্ষ্টখন নাইল হয় ছেকেণ্ডখন এমাজন হয় নেক্সট কুৱেশ্যন গোবি ডেজাৰ্ট ইজ চিটুৱেটেড ইন হুইচ কণ্টিনেণ্ট গোবি ডেজাৰ্টখন কোনটো কণ্টিনেণ্টত আছে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এছিয়া আৰু এছিয়াৰ কোনটো পাৰ্টত আছে বুলি ক'ব গ'লে চাইনা আৰু মংগোলিয়াৰ মাজত পৰে গোবি ডেজাৰ্টখন নেক্সট কুৱেশ্যন হুইচ এমং দ্য ফলোয়িং ইজ দ্য হায়েষ্ট প্লেটু ইন দ্য ৱৰ্ল্ড অপশ্যনৰ ভিতৰত কোনটো ৱৰ্ল্ডৰ হায়েষ্ট প্লেটু হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পামিৰ প্লেটু নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ জাপান জাপানৰ কেপিটেল কি হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব টকিঅ' নেক্সট কুৱেশ্যন হুৱেৰ আৰ দ্য হেংগিং গাৰ্ডেনছ হুইচ আৰ কনচিডাৰ্ড এজ ওৱান অফ দ্য 7 ৱণ্ডাৰ্ছ অফ দ্য ৱৰ্ল্ড চিটুৱেটেড মানে হেংগিং গাৰ্ডেন যোনটো মানে ওৱান অফ দ্য 7 ৱণ্ডাৰ্ছ হয় ৱৰ্ল্ডৰ সেই হেংগিং গাৰ্ডেনখন ক'ত আছে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰ হ'ব বেবিলন নেক্সট কুৱেশ্যন ডিব্ৰুগড় ইজ চিটুৱেটেড অন দ্য বেংক অফ হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ডিব্ৰুগড়খন কোনখন ৰিভাৰৰ বেংকত আছে বুলি সুধিছে বা কোনখন ৰিভাৰৰ পাৱাৰত আছে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ব্ৰহ্মপুত্ৰ নেক্সট কুৱেশ্যন হুইচ কাণ্ট্ৰি ইজ ন'ন এজ লেণ্ড অফ হোৱাইট এলিফেণ্ট কোনখন কাণ্ট্ৰিক লেণ্ড অফ হোৱাইট এলিফেণ্ট বুলি কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব থাইলেণ্ডক লেণ্ড অফ হোৱাইট এলিফেণ্ট বুলি কোৱা হয় ইয়াৰ লগতে আৰু এটা কুৱেশ্যনো সোধে হুইচ কাণ্ট্ৰি ইজ ন'ন এজ লেণ্ড অফ ৰাইজিং ছান সেই কুৱেশ্যনটো আহিলে তাৰ কাৰেক্ট এনচাৰটো হ'ব জাপান চ' এই দুটাই মনত ৰাখিব লেণ্ড অফ হোৱাইট এলিফেণ্ট থাইলেণ্ড হয় আৰু লেণ্ড অফ ৰাইজিং ছান জাপান হয় নেক্সট কুৱেশ্যন Suez Canal connects the Mediterranean Sea with the Suez Canal Mediterranean Sea কিহলত কানেক্ট কৰে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰেড চি আৰু এই কেনালটোৱে ৰেড চি আৰু মেডিটেৰিয়ান চি কানেক্ট কৰে কিন্তু এছিয়া আৰু আফ্ৰিকাক ছেপাৰেট কৰে নেক্সট কুৱেশ্যন হু ডিস্কভাৰ্ড দ্য চাউথ পল কোনে ডিস্কভাৰ কৰিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এমুণ্ডছেন নেক্সট কুৱেশ্যন Lakshadweep is located in which of the following seas? Lakshadweep কোনখন সাগৰত আছে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আৰবিয়ান চি ইণ্ডিয়াৰ ইটো চাইড আৰবিয়ান চি হয় ইয়াতে আছে লাক্ষাদ্বীপ আৰু ইটো চাইডে যোনপিনে আন্দামান নিকোবৰ আইলেণ্ড আছে সেইটো বে অফ বেংগল চাইডটো হয় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ নট এ চি পৰ্ট অফ ইণ্ডিয়া তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনটো চি পৰ্ট নহয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মাইচুৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফাৰ্ষ্ট লাইন অফ ইণ্ডিয়াছ নেশ্যনেল ছং ইণ্ডিয়াৰ নেশ্যনেল ছঙৰ প্ৰথম লাইনটো কি হয় বুলি সুধিছে ইয়াত মন কৰিব নেশ্যনেল ছং বুলি সুধিছে চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বন্দে মাতৰম ইয়াত নেশ্যনেল এন্থম যদি সোধাতেন তেতিয়া হ'ল হয় জনগণ মনটো হ'ল হয় কিন্তু ইয়াত নেশ্যনেল ছং সুধিছে না চ' সেইটো কাৰণে ইয়াত হ'ব বন্দে মাতৰম আৰু নেশ্যনেল এন্থমটো ৰবীন্দ্ৰনাথ টেগৰে লিখিছিল বন্দে মাতৰমটো বংকিম চন্দ্ৰ চেটাৰ্জীয়ে লিখিছিল আৰু চাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা এইটো মহম্মদ ইকবালে লিখিছিল নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং লেংগুৱেজেছ ইজ নট ৰিকগনাইজ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন মানে ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যোনটো 8th ছেডুলত 22টা লেংগুৱেজ আছে সেই লেংগুৱেজকেইটাৰ ভিতৰত ইয়াত অপশ্যনত দিয়াৰ ভিতৰত কোনটো নহয় বুলি সুধিছে চ' এই কুৱেশ্যনটোত তিনিটা বস্তু মনত ৰাখিব লেংগুৱেজৰ কথা 8th ছেডিউলটোত দিয়া আছে টোটেল 22টা লেংগুৱেজ আছে
আৰু সেই 22টা লেংগুৱেজৰ ভিতৰত আমাৰ আসামৰ দুটা লেংগুৱেজ আছে, এটা হ'ল বড়ো আৰু এটা হ'ল আছামিজ। তো আমি যদি এই কুৱেশ্যনটোত চাওঁ, এই কুৱেশ্যনটো হৈছে কোনটো মানে 8 ছিডিউল লেংগুৱেজৰ ভিতৰত নপৰে। চ' বড়ো পৰে, মিথালী পৰে, সিন্ধি পৰে, কিন্তু পাৰ্চীটো নপৰে। চ' আমাৰ কাৰেক্ট এনচাৰটো হ'ব পাৰ্চী। নেক্সট কুৱেশ্যন, ইন হুইচ অফ দ্য ফলোয়িং চিটিজ ইজ দ্য গল্ডেন টেম্পল প্ৰেজেণ্ট? গল্ডেন টেম্পলটো ক'ত আছে বুলি সুধিছে, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অমৃতসৰ। নেক্সট কুৱেশ্যন, নামদফা নেশ্যনেল পাৰ্ক ইজ ছিটুৱেটেড ইন হুইচ ষ্টেট? নামদফা নেশ্যনেল পাৰ্কখন ক'ত আছে বুলি সুধিছে, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অৰুণাচল প্ৰদেশ। এই কুৱেশ্যনটো বহুতবাৰ সুধিছে, মনত ৰাখিব, নামদফা নেশ্যনেল পাৰ্কখন অৰুণাচল প্ৰদেশত আছে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ইণ্ডিয়াৰ প্ৰথমজন প্ৰেচিডেণ্ট কোন আছিল বুলি সুধিছে, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তাৰ লগতে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, তেওঁ ইণ্ডিয়াৰ ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট আছিল, আৰু ফখৰুদ্দিন আলি আহমেদ, তেওঁ আছামৰ পৰা প্ৰথমজন প্ৰেচিডেণ্ট আছিল ইণ্ডিয়াৰ, আৰু তেওঁ সময়তে এমাৰ্জেঞ্চি লাগিছিল ইণ্ডিয়াত। চ' এই গোটেইখিনি কথাই মনত ৰাখিব। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ হাৰিয়ানা? হাৰিয়ানাৰ কেপিটেল কি হয় বুলি সুধিছে, ইয়াৰ কাৰেক্ট এনচাৰ হ'ব চণ্ডীগড়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ষ্টেটছ শ্বেয়াৰ এ কমন বাউণ্ডেৰী উইথ ভূটান? মানে তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনখন ষ্টেটে ভূটানৰ লগত কমন বাউণ্ডেৰী শ্বেয়াৰ কৰে বুলি সুধিছে, বা বাউণ্ডেৰী শ্বেয়াৰ কৰে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৱেষ্ট বেংগল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য আপাৰ হাউচ অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট নোন এজ? ইণ্ডিয়ান পাৰ্লিয়ামেণ্টৰ আপাৰ হাউচটোক কি বুলি কয় বুলি সুধিছে, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰাজ্যসভা। আপাৰ হাউচটোক ৰাজ্যসভা বুলি কয়, লৱাৰ হাউচটোক লোকসভা বুলি কয়। আমাৰ আসামত লোকসভা চিট 14টা আছে আৰু ৰাজ্যসভা চিট 7খন আছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ পাৰ্মানেণ্ট মেম্বাৰ অফ ইউনাইটেড নেশ্যনছ? ইউনাইটেড নেশ্যনছৰ তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোন পাৰ্মানেণ্ট মেম্বাৰ নহয় বুলি সুধিছে, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জাপান। জাপানৰ বাহিৰে বাকী গোটেইকেইখন কাণ্ট্ৰি যোনকেইখন দিয়া আছে, চাইনা, ফ্ৰান্স আৰু ৰাছিয়া, এইকেইখন পাৰ্মানেণ্ট মেম্বাৰ হয়। ইউনাইটেড নেশ্যনছৰ হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্কত, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুৱেৰ আৰ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ইউনিচেফ ছিটুৱেটেড? ইউনিচেফৰ হেডকোৱাৰ্টাৰ্ছ ক'ত আছে বুলি সুধিছে, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নিউয়ৰ্ক। আৰু এই ইউনিচেফৰ মাজে মাজে আপোনাৰ ফুল ফৰ্মটো সোধে, ইয়াৰ ফুল ফৰ্ম হ'ল ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ এমাৰ্জেঞ্চি ফাণ্ড। নেক্সট কুৱেশ্যন, হু ৰোড দ্য বুক মেন ইটাৰ্ছ অফ কুমাউন? মেন ইটাৰ্ছ অফ কুমাউন নামৰ বুকখন কোনে লিখিছিল বুলি সুধিছে, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জিম কৰবেট। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ষ্টেট কেপিটেলছ ইজ কানেক্টেড বাই ৰেলৱে? ৰেলৱে কানেকশ্যন কোনখন ষ্টেটৰ কেপিটেলত আছে বুলি সুধিছে, অপশ্যনখিনিৰ ভিতৰত আৰু। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আগৰতলা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড? ৱৰ্ল্ডৰ লাৰ্জেষ্ট মাউণ্টেইন ৰেঞ্জ কি হয় বুলি সুধিছে, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হিমালয়াছ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য লাৰ্জেষ্ট ক্ৰিয়েচাৰ অন দ্য আৰ্থ? আৰ্থত মানে চবচে ডাঙৰ জন্তুটো কি হয় বুলি সুধিছে, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ব্লু ৱেল। নেক্সট কুৱেশ্যন, মাকালু 1 ইজ এ মাউণ্টেইন পিক অফ? মাকালু 1 নামৰ মাউণ্টেইন পিকটো ক'ৰ হয় বুলি সুধিছে, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হিমালয়াছ। নেক্সট কুৱেশ্যন, কাবুল ইজ দ্য কেপিটেল অফ? কাবুল ক'ৰ কেপিটেল হয় বুলি সুধিছে, মানে কোনখন কাণ্ট্ৰিৰ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আফগানিস্তান। নেক্সট কুৱেশ্যন, বেকাল লেক ইজ ছিটুৱেটেড ইন? বেকাল লেকখন ক'ত আছে বুলি সুধিছে। বেকাল লেকখন ৱৰ্ল্ডৰ চবচে ডিপেষ্ট লেক হয়, আৰু এই লেকখন আছে ৰাছিয়াত, আৰু ৰাছিয়াৰ চাইবেৰিয়া ৰিজনটোত আছে। নেক্সট কুৱেশ্যন, টোডাছ আৰ ট্ৰাইবেল পিপুল অফ হুইচ ষ্টেট? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব তামিলনাডু। নেক্সট কুৱেশ্যন, অল দ্য জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া আৰ এপইণ্টেড বাই? সুপ্ৰিম কোৰ্টৰ জাজবিলাকক কোনে এপইণ্ট কৰে বুলি সুধিছে, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। প্ৰেচিডেণ্টে সুপ্ৰিম কোৰ্টৰ জাজবিলাকক এপইণ্ট কৰে, আৰু প্ৰেচিডেণ্টৰ কাৰণে আৰ্টিকেলটো হয় 52।
এইটো মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া? ইণ্ডিয়াৰ প্ৰথমজন ডেপুটি প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া কোন আছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চৰ্দাৰ বল্লভভাই পেটেল। আৰু চৰ্দাৰ বল্লভভাই পেটেল তেওঁ ইণ্ডিয়াৰ প্ৰথম হোম মিনিষ্টাৰো আছিল। ইয়াৰ লগত বাকী অপশ্যনখিনিৰ ওপৰত যদি আমি চাওঁ তেন্তে ইন্দিৰা প্ৰসাদ গুজৰাল তেওঁ ইণ্ডিয়াৰ 12 নম্বৰ প্ৰাইম মিনিষ্টাৰ আছিল। মৌলানা আবুল কালাম আজাদ তেওঁ ইণ্ডিয়াৰ প্ৰথম এডুকেশ্যন মিনিষ্টাৰ আছিল। আৰু বি আৰ আম্বেদকাৰ তেওঁ ইণ্ডিয়াৰ ফাৰ্ষ্ট ল মিনিষ্টাৰ আছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং অৰ্গেন ইজ নট ইনভলভ ইন ডাইজেশ্যন অফ ফুড? তলত দিয়া অপশ্যনখিনিৰ ভিতৰত মানে কোনটো অৰ্গেনে ফুড ডাইজেশ্যনত মানে কাম নকৰে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব স্প্লিন। নেক্সট কুৱেশ্যন, হিমোগ্ল'বিন মলিকিউল ইনচাইড দ্য ৰেড ব্লাড চেলছ কণ্টেণ্টছ। ৰেড ব্লাড চেলৰ ভিতৰত হিমোগ্ল'বিন মলিকিউলটোত কি পোৱা যায় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আইৰণ। আৰু আইৰণৰ ডেফিচিয়েঞ্চি হ'লে কি বেমাৰ হয় জানেনে? এনিমিয়া নামৰ বেমাৰটো হয়, এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ হিউমেন ব্লাড গ্ৰুপ? তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনটো ব্লাড গ্ৰুপ নহয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি। চিটো ব্লাড গ্ৰুপ নহয়, বাকী এ অ' তাৰপিছত এ বি এইবিলাক ব্লাড গ্ৰুপ হয়। তাতে অ' ব্লাড গ্ৰুপটো ইউনিভাৰ্চেল ডোনাৰ হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং গ্লেণ্ডছ ইজ আৰ ডাকলেছ? তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনটো গ্লেণ্ড মানে ডাকলেছ হয় বুলি সুধিছে। আৰু ডাকলেছ গ্লেণ্ডবিলাকক আমি এণ্ডক্ৰাইন গ্লেণ্ডছ বুলি কওঁ। আৰু তলত দিয়া অপশ্যনখিনিৰ ভিতৰত পিটুইট্ৰি গ্লেণ্ডটোৰ ডাক নাথাকে। চ' আমাৰ কাৰেক্ট এনচাৰটো হ'ব পিটুইট্ৰি। আৰু এই পিটুইট্ৰি গ্লেণ্ডটোকে মাষ্টাৰ গ্লেণ্ড বুলিও কয়, এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং অৰ্গেনছ ডাজ নট হেভ এক্সক্ৰিটৰী ফাংচন? তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনটো অৰ্গেনৰ মানে এক্সক্ৰিটৰী ফাংচন নাই বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব স্প্লিন। নেক্সট কুৱেশ্যন, পটেট'ছ আৰ ৰিচ ইন? পটেট'ত মানে বেছিকৈ কি পোৱা যায় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কাৰ্বহাইড্ৰেট। নেক্সট কুৱেশ্যন, ভিটামিন এ ডেফিচিয়েঞ্চি লিডছ টু? ভিটামিন এৰ ডেফিচিয়েঞ্চিত কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নাইট ব্লাইণ্ডনেছ। বাকী অপশ্যনকেইটাও ইম্পৰ্টেণ্ট হয়। স্কাৰ্বি ভিটামিন চি ডেফিচিয়েঞ্চিত হয়। বেৰি ভিটামিন B1ৰ ডেফিচিয়েঞ্চিত হয়। আৰু অষ্ট্ৰিঅ'মালেছিয়া এইটো আপোনাৰ ভিটামিন ডিৰ ডেফিচিয়েঞ্চিত হয়। এই গোটেইকেইটা ডিজিজে মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। আৰু মই ভাবি আছোঁ ডিজিজৰ ওপৰত এটা ভিডিঅ' বনাওঁ নেকি। যদি আপোনালোকে চাব বিচাৰে তেন্তে মোক তলত কমেণ্টত জনাব। নেক্সট কুৱেশ্যন, ষ্টমাক জুচেছ ডাইজেষ্ট? ষ্টমাক জুচেছবিলাকে কি ডাইজেষ্ট কৰে বুলি সুধিছে। এই কুৱেশ্যনটোত গোটেইকেইটা অপশ্যনে কাৰেক্ট হ'ব। কাৰ্বহাইড্ৰেট, প্ৰ'টিন, ফেটছ গোটেইখিনিয়ে ডাইজেষ্ট কৰে। চ' আমাৰ এনচাৰটো হ'ব অল দ্য এবভ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফাংচন অফ স্কিন? তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনটো মানে স্কিনৰ ফাংচন নহয় বুলি সুধিছে। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইট গিভছ শ্বেপ টু দ্য বডি। এই ফাংচনটোৱে ভুল দিছে, বাকী গোটেইখিনি যোনখিনি ৰেগুলেটছ বডি টেম্পাৰেচাৰ এইটো কাৰেক্ট হয়। ইট প্ৰটেক্টছ দ্য বডিজ ইণ্টাৰনেল অৰ্গেন এইটো কাৰেক্ট হয়, অৰ্গেনছ একচুৱেলি। তাৰপিছত ইট ছেক্ৰেটছ হৰম'নছ এইটো কাৰেক্ট হয়, কিন্তু ইট গিভছ শ্বেপ টু দ্য বডি এইটো ৰং হয়। আমাৰ বডিক শ্বেপ বনছে দিয়ে, স্কিনে নিদিয়ে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল নেম অফ কমন চল্ট? কমন চল্টৰ কেমিকেল নেম কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো ছ'ডিয়াম ক্ল'ৰাইড। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এ চিনোনিয়াম অফ ব্লেণ্ড? ব্লেণ্ডৰ চিনোনিয়াম কি হয় বুলি সুধিছে। চিনোনিয়াম মানে চিমিলাৰ মিনিং থকা ৱৰ্ড আৰু। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মিক্স। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এণ্টনিয়াম অফ চেল'? চেলৰ এণ্টনিয়াম কি হয় বুলি সুধিছে। এণ্টনিয়াম মানে অপজিট আৰু। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডিপ। নেক্সট কুৱেশ্যন, হোৱাট ইজ এ গ্ৰুপ অফ চেলাৰ্ছ কল? চেলাৰবিলাকৰ গ্ৰুপটোক কি বুলি কোৱা হয়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ক্ৰিউ। নেক্সট কুৱেশ্যন, ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট ৱৰ্ড গিভেন বিল'। তলত দিয়া চেণ্টেন্সটো এটা এপ্ৰপ্ৰিয়েট ৱৰ্ড দি পেলাই মানে ফিল আপ কৰিব দিছে।
প্লিজ গিভ মি ডেছ অফ দ্য কেক ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হাফ প্লিজ গিভ মি হাফ অফ দ্য কেক নেক্সট কুৱেশ্যন হোৱাট ইজ এ য়ং কেট কল্ড য়ং কেটবিলাকক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কিটেন নেক্সট কুৱেশ্যন ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট ভাৰ্ব এইটোত কাৰেক্ট ভাৰ্বটো বহাব দিছে হি ডিড নট ডেছ টু স্কুল টুডে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব গ' হি ডিড নট গ' টু স্কুল টুডে নেক্সট কুৱেশ্যন হোৱাট ইজ এ ফিমেল হৰ্চ কল্ড ফিমেল হৰ্চক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মেৰ ফিমেল হৰ্চক মেৰ বুলি কোৱা হয় ইয়াৰ লগতে এইটো অপশ্যন বিটো ইম্পৰ্টেণ্ট হয় হিণ্ড ফিমেল ডিয়াৰক কোৱা হয় মানে ফিমেল হৰিণাক হিণ্ড বুলি কোৱা হয় আৰু অপশ্যন যোনটো ডি আছে বিটছ টু ফিমেল ডগক কোৱা হয় বিটছ বুলি যে কয় মানুহে সেই একচুৱেলি সেই ৱৰ্ডটো ফিমেল ডগক কোৱা হয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য হাউচ অফ বিজ কল্ড ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এপাইৰে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ষ্টাডি অফ প্লেণ্টছ কল্ড প্লেণ্টৰ ষ্টাডিক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভুটানী নেক্সট কুৱেশ্যন হোৱাট ইজ এ গ্ৰুপ অফ বিজ কল্ড ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব স্ৱাৰ্ম নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য প্লুৰেল অফ অক্স অক্সৰ প্লুৰেল কি হয় মানে ষাঁড় গৰুৰ প্লুৰেলটো কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অক্সেন নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ এ প্ৰপাৰ নাউন তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনটো প্ৰপাৰ নাউন হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব গংগাছ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ গুড গুডৰ ছুপাৰলেটিভ কি হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বেষ্ট নেক্সট কুৱেশ্যন ফিল ইন দ্য ব্লেংকছ টু কমপ্লিট দ্য ফলোয়িং প্ৰভাৱ তলত দিয়া প্ৰভাৱটো কমপ্লিট কৰিব দিছে এন এপল এ ডে কিপছ ডেছ এৱে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডক্টৰ এন এপল এ ডে কিপছ ডক্টৰ এৱে নেক্সট কুৱেশ্যন এ পাৰ্চন হু কাটছ হেয়াৰ ইজ যোনজন মানুহে মানে চুলি কাটে সেই মানুহজনক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ বাৰ্বাৰ এ পাৰ্চন হু কাটছ হেয়াৰ ইজ এ বাৰ্বাৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ডিনোটছ দ্য চাউণ্ড মেড বাই এ ডগ কুকুৰে কেনেকুৱা চাউণ্ড কৰে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বাৰ্ক নেক্সট কুৱেশ্যন হোৱাট ইজ এ মেল বি কল্ড মেল বিক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ড্ৰোন নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ শ্বিপ শ্বিপবিলাকৰ কালেক্টিভ নাউনটো কি বুলি কোৱা হয় মানে ক'ব গ'লে শ্বিপ এটাৰ যোনটো গ্ৰুপ সেই গ্ৰুপটোক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব একচুৱেলি ইয়াৰ কাৰেক্ট এনচাৰটো হয় ফ্লক FLOCK কিন্তু ইয়াত অপশ্যনত ফ্লকটো দিয়া নাই চ' আমি অপশ্যনৰ হিচাপে যাব লাগিব চ' মোৰ মতে ইয়াত হাৰ্ট বুলিয়ে ক'ব চাগে কিন্তু এনেই যদি ফ্লকটো অপশ্যনত থাকাহেঁতেন তেতিয়া ফ্লক হ'ল হয় কিন্তু ইয়াত যিহেতু অপশ্যনত দিয়া নাই চ' আমি হাৰ্টটোৰ লগত যাম নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য পাষ্ট টেন্স অফ ৰিপ্লাই ৰিপ্লাই পাষ্ট টেন্সটো কোনটো হয় বুলি সুধিছে অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰিপ্লাইড নেক্সট কুৱেশ্যন এ পাৰ্চন হু ট্ৰিটছ ব'ন ডিজিজেছ ইজ কল্ড ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এন অৰ্থ'পেডিচিয়ান নেক্সট কুৱেশ্যন এ লেডি হু চেলছ মিল্ক ইজ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ মিল্ক মেড নেক্সট কুৱেশ্যন ফিল ইন দ্য ব্লেংকছ উইথ দ্য এপ্ৰপ্ৰিয়েট প্ৰনাউন তলত দিয়া লাইনটোত মানে কাৰেক্ট প্ৰনাউনটো বহাব দিছে এ চাইল্ড কেনট লাৰ্ণ অন ডেছ অ'ন ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইটছ এ চাইল্ড কেনট লাৰ্ণ অন ইটছ অ'ন নেক্সট কুৱেশ্যন চুজ দ্য ৱৰ্ড উইথ কাৰেক্ট স্পেলিং তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনটো মানে কাৰেক্ট স্পেলিং আছে বুলি সুধিছে চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মিছলেনিয়াছ বাকীকেইটা ভুল আছে গোটেইকেইটা নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য
হোম অৱ এ ৰেবিট কল ৰেবিটবিলাকে য'ত থাকে সেই জেগাটোক কি বুলি কোৱা হয় ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বুৰো নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য অপজিট অফ বেচলাৰ বেচলাৰৰ অপজিট কি হয় বুলি সুধিছে চ' অপশ্যনখিনি মতে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব স্পিনষ্টাৰ কিন্তু সেই স্পিনষ্টাৰ ৱৰ্ডটো মানে এইটো আঁতৰাই পেলাই এতিয়া মানে চেঞ্জ কৰি দিলে সেইটোক এতিয়া বেচেলাৰিয়েট বুলি কোৱা হয় ঠিক আছে চ' আমাক যিহেতু অপশ্যনত স্পিনষ্টাৰ বুলি দিয়া আছে তেন্তে ইয়াৰ কাৰেক্ট এনচাৰটো স্পিনষ্টাৰে হ'ব কিন্তু এতিয়া আহিলে চাগে বেচেলাৰিয়েট বুলি আহিব তেতিয়া আপোনালোকে বেচেলাৰিয়েটটো মাৰিব আপোনালোকে যদি এতিয়া গুগলতো চাৰ্চ কৰে তেতিয়া আপোনালোকে বেচেলাৰিয়েটটোৱে পাব তেন্তে আজি ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব এই পেপাৰখন লগৰবিলাকৰ লগতো শ্বেয়াৰ কৰিব আৰু যোনকেইখন মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মই আপলোড কৰিছোঁ এই চেনেলটোত সেই গোটেইকেইখন চাই ল'ব সেইকেইখন গোটেইকেইখনে মানে এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব ঠিক আছে তেন্তে আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব চ' যদি পাৰে কমেণ্ট এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিয়ে দিব তেন্তে আজিলৈ আহিছোঁ ধন্যবাদ